এই বিষয়ে দুই চাৰি শব্দ তেখেতৰ অনুভৱ শুনাবৰ বাবে তেখেতক অনুৰোধ কৰোঁ। বলো আনন্দ কান্দ শ্ৰী ভগৱান কি জয়। এইখিনিলে নাহে ন? নাই নাই, এইখিনি যাওক, এইখিনি তাকো এইফালে চাইডলৈ হওক। बोलिए श्री सद्गुरुदेव महाराज की जय। आनंद कंद श्री भगवान की जय। कृपा सागर श्री सद्गुरुदेव महाराज की जय। परम पिता परमात्मा इष्टदेव गुरु महाराज प्रमुखे এই আমাৰ আজি গুৰু পূৰ্ণিমাৰ উপলক্ষে সমবেত হোৱা আমাৰ যি ধ্বজ, এই ধ্বজৰ সন্মুখত সমবেত হোৱা প্ৰেমিক সজ্জনসকল, আমি আজি সৰ্বধৰ্ম সকলো ভাৰতবৰ্ষত আমাৰ যি শুদ্ধ সনাতন হিন্দু সমাজ সকলোৱে নিজৰ নিজৰ ইষ্টদেৱ হিচাপে গুৰু পালন কৰা হয়। গতিকে প্ৰথম পূজা ব্যাসদেৱৰ পৰা আৰম্ভ কৰিছে, তেখেতক গুৰু গাদীত বহোৱা হৈছে আৰু গুৰুৰ যি সন্মান আজিৰ দিনটোতে গুৰুক সন্মান কৰা হয়। গতিকে আজি আমি সেই উদ্দেশ্যে আমি আমাৰ যি ভাৰতবৰ্ষ, যি আমাৰ হিন্দু সভ্যতা সনাতনী, ইয়াত যি নীতি বহিৰ্ভূত আছে, সেইমতে আমাৰ কৈছে এক ৰাষ্ট্ৰ আৰু এক ধ্বজ আৰু এক আত্মা। আমি সকলোৱে এক আত্মা, আমাৰ আত্মাৰহে সম্বন্ধ আছে, শৰীৰৰ সম্বন্ধ নাথাকে। আৰু ধ্বজ যি আমাৰ পতাকা আছে, ধৰ্মীয় পতাকা, ৰাষ্ট্ৰীয় পতাকা, যি পতাকা আছে আমাৰ সন্মানীয়, এই পতাকা নহ'লে কোনো জাতি আৰু সংস্কৃতি আৰু ধৰ্ম কোনো জীয়াই থাকিব নোৱাৰে। গতিকে আমি আজি আমাৰ এক ৰাষ্ট্ৰ এক ধ্বজ এক আত্মাৰ উদ্দেশ্যে আমি আজি ইয়াত গুৰু পূৰ্ণিমাৰ উদ্দেশ্যে আমি একাত্মবোধ হিচাপে আমি ইয়াত সমবেত হৈ যি কাৰ্যসূচী পালন কৰিছোঁ, এয়া সফল ৰূপায়ণ হৈছে বুলি আমি ধৰি লৈছোঁ। গতিকে আমি আজি পালন কৰিবলগীয়া উৎসৱ ভাগ আমি ইয়াতে পালন কৰিছোঁ। बोलिए श्री सद्गुरुदेव महाराज की जय।